নমস্কাৰ দিদি অসমৰ সমূহ দৰ্শকলৈ সাদৰ সম্ভাষণ যাচি মই সৈনিকাই আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। প্ৰিয় দৰ্শকসকল, অসমত একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী দামোদৰ দেৱেও এই ধৰ্মৰ প্ৰচাৰত ব্ৰতী হৈ সমাজৰ পৰা নানা কুসংস্কাৰ, বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজত থকা ভেদভাৱ দূৰ কৰি আমূল সংস্কাৰ সাধনেৰে সমন্বয়ৰ বান্ধোনৰ ভেটি সুদৃঢ় কৰিবলৈ আহুপুৰুষাৰ্থ কৰিছিল। বহু প্ৰতিভাসম্পন্ন সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱেও ধৰ্ম প্ৰচাৰৰ আদৰ্শেৰে পোহৰাই তুলিছিল সমাজ। দেৱ দামোদৰ শুদ্ধমত কহিলন্তলোকে অবিৰত, যাৰ মতমানি পণ্ডিত ব্ৰাহ্মণচয়, কৃষ্ণ পাদপদ্মে ভজিলন্ত, স্থানে স্থানে সত্ৰ পাতিলন্ত, যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদী ৰহয়। সেই উদ্দেশ্যে এক আলোচনা আগবঢ়োৱাবৰ বাবে সদৌ অসম দেৱ দামোদৰ সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত দুগৰাকী সন্মানীয় অতিথিক আমাৰ ষ্টুডিঅ'ৰ মাজলৈ আমন্ত্ৰণ কৰি অনা হৈছে। মই স্বাগতম জনাওঁ শ্ৰীযুত হৰেন্দ্ৰ নাথ ডেকাদেৱলৈ আৰু লগতে মই স্বাগতম জনাইছোঁ শ্ৰীযুত কনকেশ্বৰ গোস্বামী দেৱক। প্ৰিয় দৰ্শকসকল, আজিৰ পৰা প্ৰায় 535 বছৰ আগতে 1488 খ্ৰীষ্টাব্দত বৰদোৱাৰ ওচৰৰ নলচা গাঁৱত জন্মগ্ৰহণ কৰিছিল গুৰু শ্ৰী শ্ৰী দামোদৰ দেৱ। ক'বলৈ গ'লে তেখেতৰ জন্মগ্ৰহণ আৰু শিক্ষা গ্ৰহণৰ যিটো দিশ, সেই দিশটো আছিল অতি তাৎপৰ্যপূৰ্ণ আৰু ঐতিহ্যমণ্ডিত। মই দৰ্শকসকল শ্ৰীযুত ডেকাদেৱক সুধিব বিচাৰিম যে বেদ শাস্ত্ৰৰ অধ্যয়ন পৰিপোষণ কৰি তেখেতে যি পৰমাৰ্থ তত্ত্ব আহৰণ কৰিছিল, সেই তেখেতৰ আধ্যাত্মিক দিশটো জন্মগ্ৰহণৰ পিছৰে পৰা শিক্ষা গ্ৰহণ, তেখেতৰ যিটো বাট চোৱা আধ্যাত্মিকতাৰ, তাৰে কিছু আভাস মই আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। আমি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ জন্ম হৈছিল 1410 শকত আৰু চন হিচাপে 1488 চনত নলচা গ্ৰামত। আগতে আছিল নগাঁও জিলাত, এতিয়া মৰিগাঁও জিলাত। তেখেতৰ জন্মৰ পিছতেই তেখেতৰ প্ৰথম শিক্ষা আৰম্ভ হৈছিল পিতৃৰ জৰিয়তে আৰু তাৰ পিছত তেখেতক এটি সংস্কৃত তলত নৱদ্বীপৰ পৰা এজন বিদগ্ধ সংস্কৃত পণ্ডিতৰ তত্বাৱধানত শিক্ষা লাভ কৰিছিল। খুব কম দিনৰ ভিতৰতে তেখেতে ভাগৱত গীতা শাস্ত্ৰৰ যিবিলাক সাৰ ধৰ্ম, বেদৰ যিবিলাক সাৰ ধৰ্ম অধ্যয়ন কৰিছিল আৰু 16 বছৰ বয়সতে তেওঁ বিভিন্ন দিশত, বিশেষকৈ ধৰ্মীয় আৰু আধ্যাত্মিক দিশত তেখেতে জ্ঞান লাভ কৰিছিল আৰু 16 বছৰ বয়সতে তেখেতৰ বিবাহ কাৰ্য সম্পন্ন হৈছিল। আৰু তাৰপিছত তেখেত পৰিয়ালৰ বিভিন্ন অসুবিধা হেতু তেখেতসকল পুৰণি গ্ৰাম, য'ত তেখেতসকল আচলতে ক'বলৈ গ'লে তেখেতসকল আহিছিল গৌড়ৰ ৰজা ধৰ্মনাৰায়ণৰ পৰা। কমতাপুৰৰ ৰজা আমাৰ কমতাপুৰৰ দুৰ্লভ নাৰায়ণে 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থ মানুহ আনিছিল। এই 7 ঘৰ ব্ৰাহ্মণৰ এগৰাকী এটি পৰিয়াল আছিল সদানন্দ দেৱ। তেখেত আমাৰ হাজোৰ আমাৰ গাঁৱত আছিল। তাৰপিছত তেখেতে তালৈ যোৱাৰ পিছত আকৌ পৰিয়ালত বিভিন্ন বিপদ হোৱাৰ পিছত তেওঁলোকে আকৌ আহি পুনৰ 21 বছৰ কাল হাজোৰ সেই গাঁৱতে আছিল আৰু তাৰপিছত 21 বছৰ থকাৰ পিছত তেওঁ ভটিয়াই গৈ পোনপ্ৰথমতে এৰাতি নন্দগ্ৰাম, যাক আমি বৰপেটা জিলাৰ নগাঁও বুলি কয় এতিয়া, তাৰপিছত এটা ৰাতি আছিল গয়াজান, যাক আমি বৰ্তমান আমি গোহাঁইৰ পাম বুলি কৈছো। তাত এৰাতি থকাৰ পিছত তেওঁ পাটবাসীত গৈছিল আৰু পাটবাসী সত্ৰত ধনুখান্দা জানৰ পশ্চিম পিনে ইতিমধ্যেই শ্ৰীমন্ত শংকৰদেৱে তাত থান পাতি আছিল আৰু পূব পাৰে ৰামৰায়ৰ পৰা এই মাটিখিনি লৈ তেওঁ তাত স্থাপিত লৈছিল আৰু তাতেই তেখেতৰ পত্নী এটি ছোৱালী প্ৰসৱ কৰাৰ পিছত পত্নী বিয়োগ হয়, ছোৱালীগৰাকীৰ মৃত্যু হয় আৰু তাৰপিছত তেওঁৰ মনটো আধ্যাত্মিকতাৰ পিছলৈ গুচি যায় আৰু তেওঁ বেদ আৰু গীতা ভাগৱতৰ পৰা সাৰমৰ্ম আনি তেখেতে ধৰ্ম প্ৰচাৰ কৰিব ধৰিলে অসমীয়া জাতিৰ কাৰণে, যাৰ নাম হ'ল বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম। হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি ব্যক্ত কৰিলে। ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিলোঁ যে তেখেতক আমি এই অসমৰ সত্ৰ সংস্কৃতিৰ ক্ষেত্ৰত তেখেতৰ অৱদানো আছিল অপৰিসীম। গতিকে এই সত্ৰ যিহেতু তেখেতে পাটবাউসীলৈ
ডেকা ডাঙৰীয়াই ক'লে পাটবাউসীলৈ আহিলে তাৰপিছত তেওঁ আধ্যাত্মিকতাৰ দিশে আগবাঢ়িলে এই পাটবাউসীত থকা সময়ত যে তেওঁ সত্ৰ প্ৰতিষ্ঠান কৰিছিল তাৰ আঁৰৰ কাহিনী কিবা আছিলে নেকি স্যাৰ সত্ৰৰ কাহিনী আঁৰৰ কাহিনী মানে এইখিনিতেই ক'ব লাগিব যে তাত 4জনা গুৰুৰ মিলনভূমি আছিল হয় হৰিদেৱ শ্ৰী শ্ৰী দেৱদামোদৰদেৱ আৰু মাধৱদেৱ হয় আৰু 3জনাৰ মিলনভূমি তাত প্ৰথম অৱস্থাত আছিল আৰু দামোদৰদেৱে তেতিয়া গোটেইকেইজনৰ মিলনভূমিত এই একেলগে যি তেওঁলোকে ধৰ্মৰ যেতিয়া হেৰি কৰিছিলে আৰু তাত ভাগৱত শাস্ত্ৰ তেওঁলোকে অধ্যয়ন আৰু ব্যাখ্যাৰ জৰিয়তে তেওঁলোকে এটা যিটো অসমৰ বৈষ্ণৱ ধৰ্মৰ যিটো প্ৰচাৰৰ কাৰণে তেওঁলোকে এটা চেষ্টা এটা কৰিছিল আৰু তেতিয়া তেওঁলোকৰ প্ৰপন্ন শিষ্য ভট্টদেৱেও তাত অৰিহণা যোগাইছিল আৰু এতিয়াও পাটবাউসী সত্ৰত এই শিলাকেইটা যিকেইটা শিলত বহি তেওঁলোকে আলোচনা কৰিছিল সেই শিলকেইটা এতিয়াও বিৰাজমান তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰিছিলে তাতেই পাটবাউসী সত্ৰ প্ৰথম সত্ৰ মানে প্ৰতিষ্ঠা কৰিলে আৰু পাটবাউসী সত্ৰই আদি সত্ৰ প্ৰথম সত্ৰ অসমৰ বুলিয়েই নহয় অসমৰ পশ্চিম প্ৰান্তৰ গোটেই ভাৰতবৰ্ষৰ প্ৰথম সত্ৰৰ কিন্তু প্ৰতিষ্ঠাতা শ্ৰী দামোদৰদেৱ আৰু সেই অনুপাতে তেখেতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰতো বিভিন্ন তেওঁৰ শিষ্য প্ৰশিষ্যবিলাক তাৰ পৰাই শিষ্য প্ৰশিষ্যবিলাকক কিছুমান তেওঁ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ পঠালে কোনোবা নিৰ্দিষ্ট শিষ্যক তেওঁ এই ধৰ্মৰ কাৰণে নিয়োজিত কৰিছিলে নেকি হয় পাটবাউসী যেতিয়া তেওঁ সত্ৰ স্থাপন কৰে হয় তেতিয়া শিষ্যবিলাক তেওঁলোকে কৰিছিলে যে শ্ৰী শ্ৰী বংশীপালদেৱ শ্ৰী সন্তদেৱ নাৰায়ণদেৱ তেওঁকে ধৰি তেওঁ বিভিন্ন শিষ্য প্ৰশিষ্যবিলাকক অসমৰ বিভিন্ন প্ৰান্তত ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ পঠাইছিল আপোনাৰ পূব দিশত উত্তৰ দিশত দক্ষিণ দিশত আৰু পশ্চিম দিশতো এতিয়া বৰ্তমান কোচবিহাৰৰ বুলি নহয় বেংগলোৰো বহুতখিনি ঠাইত তেওঁ এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ মানে তেওঁ শিষ্য প্ৰশিষ্যবিলাকক তেওঁ নিয়োগ কৰিছিল আৰু মধ্যভাগত তেওঁৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠদেৱ ভট্টদেৱক তেখেতে তেওঁ নিয়োজিত কৰিছিল আৰু বৈকুণ্ঠদেৱৰ দ্বাৰাই তেওঁ বিশেষকৈ কথা ভাগৱত মানে বুলিয়েই নহয় কেইবাখনো ধৰ্মপুথি তেওঁৰ দ্বাৰা লিখাই অসমত যিটো বৈষ্ণৱ ভাগৱতী যিটো ধৰ্ম সেই ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু আমি তেওঁক চেষ্টা এটা কৰা আমি এই সত্ৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত দামোদৰী সত্ৰ কেইখন আছিলে দামোদৰী সত্ৰ 282খন এতিয়া অসমত আছে আগতে 570খনতকৈ ওপৰত আছিল কিন্তু বিভিন্ন ঠাইত এতিয়া দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ মাজত অতল গৰ্ভত কিছুমান গুচি গৈছে আৰু কিছুমান সত্ৰ কিছুমান বংশানুক্ৰমিকভাৱে সত্ৰবিলাক নীতি নিয়মবিলাক নোহোৱাৰ ফলত সত্ৰবিলাক নিশেষ হৈ গৈছে আৰু এতিয়া 282খন সত্ৰ আছে তাৰ ভিতৰত 4খন ৰাজসত্ৰ হিচাপত আছে আৰু এই সত্ৰৰ তেখেতে ব্ৰাহ্মণ সম্প্ৰদায়ক সত্ৰাধিকাৰ হিচাপে নিয়োজিত কৰিছিলে নহয় অকল ব্ৰাহ্মণ সম্প্ৰদায়কেই নহয় তেওঁ প্ৰায়বিলাক সত্ৰত যদিও ব্ৰাহ্মণ সম্প্ৰদায় আমি ভাবো কিন্তু তেওঁ তিলাৰাই মেধি আৰু মনোহৰ কাশ্যপ বুলি দুজন ব্যক্তিক তেতিয়া সেইখিনি আমাৰ প্ৰমাণ তেওঁ অব্ৰাহ্মণ ব্যক্তিকো তেওঁ সত্ৰাধিকাৰ হিচাপে তেওঁ নিয়োজিত কৰিছিল তেতিয়া তেওঁ যিকোনো ক্ষেত্ৰতে তেওঁ স্ত্ৰীকো তেওঁ দীক্ষা দিছিল তেওঁ ব্ৰাহ্মণক দিয়াৰ উপৰিও ৰজাকো তেওঁ দীক্ষা দিছিল যি ক্ষেত্ৰত কিছুমান সেইখিনি সময়ত ৰজাক দীক্ষা দিয়া নাছিল তিৰোতাক দীক্ষা দিয়া নাছিল কিন্তু দামোদৰদেৱে তেওঁ উদাসীন আছিল তেওঁ সবকে সমানভাৱে তেওঁ ভাবি তেওঁ কিন্তু মানে শিষ্য হিচাপে তেওঁ আৰু সত্ৰ হিচাপত তেওঁ পাতি পেলাই সেইবিলাকক তেওঁলোকক কিন্তু দীক্ষা দিছিল এই 4জন গুৰুৰ যি মিলনভূমি আমি ক'বই লাগিব দৰ্শকসকল যে অসমীয়া বৃহত্তৰ জাতি গঠনত এই গুৰুসকলৰ অৱদান আমি মুক্ত কণ্ঠে স্বীকাৰ কৰিবই লাগিব এই যে মিলনভূমি বুলি কয় এই শংকৰদেৱে যেতিয়া পাটবাউসীত সত্ৰ স্থাপন কৰে তেওঁ খুব আনন্দ লাভ কৰিছিলে এই সত্ৰ যে দামোদৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সেই কথাখিনি অকমান অনুকিয়াই দিব নেকি নহয় এতিয়া চাওক হৰিদেৱ শ্ৰী শ্ৰী হৰিদেৱ আছিলে বৈষ্ণৱ যুগৰ প্ৰথম কিন্তু তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক আৰু হৰিদেৱক শংকৰদেৱ দামোদৰদেৱ আৰু মাধৱদেৱে তেওঁলোকে মান্যতাটো দিছিল আৰু মান্যতাটো দি সেই সত্ৰতেই তেওঁ গীতা ভাগৱত কিন্তু তেওঁক পাঠ কৰাইছিল 3-4জনা গুৰি একেলগে বহি কিমান মিলনভূমি তেওঁলোকে সুন্দৰ মিলনভূমি আৰু তেওঁলোকে সেই গীতা মান্যতা দিছিল আৰু মান্যতাটো দি পেলাই তেওঁক
যিটি এটা মান ধৰিছিল তেওঁলোকে শংকৰদেৱে দামোদৰদেৱে তেওঁক মানে এটা মান ধৰিছিল আৰু সেইকাৰণে হৰিদেৱৰ মানেৰী সত্ৰ তেওঁ প্ৰতিষ্ঠা কৰিছিল আৰু এই মান ধৰাৰ কাৰণে মানেৰী সত্ৰ বুলি কোৱা যায় হৰিদেৱৰ আৰু তেওঁলোকে তাৰ পিছত শংকৰদেৱো দামোদৰদেৱৰ দ্বাৰা গীতা ভাগৱত পাঠ কৰাইছিল তেওঁ নিৰ্দেশ দিছিল যে তুমি গীতা ভাগৱত পাঠ কৰি তুমি আমাক শ্ৰৱণ কৰোৱা শংকৰদেৱৰ আজ্ঞা শুনি দামোদৰদেৱে তাত ভাগৱত পাঠ কৰিছিল আৰু হৰিদেৱেও পাঠ কৰিছিল তাৰমানে ইজন সিজনৰ মাজত যিটো মিলন ভূমি সেই পাঠ-বহীৰ মিলন আৰু অসমৰ জাতি গঠনত এই চাৰিজনা গুৰুৰ যিটো অৱদান আৰু ভট্টদেৱৰ যিটো গদ্য সাহিত্য যিটো ৰচনা কৰি ভাগৱতখন খুব সহজ সৰল ভাষাত তেওঁৰ সকলোৱে বুজিব পৰাকৈ এই যেতিয়া গদ্যত ৰচনা কৰিলে সকলোৱে মানুহে বুজিব পৰাকৈ তেখেতে আগবঢ়াই দিলে সহজ সৰল প্ৰথমবাৰ লিখিলে সংস্কৃতত লিখিছিল সংস্কৃতৰ পৰা তেওঁ অনুবাদ কৰোঁতে অলপ টানকৈ লিখিলে তাৰপিছত আকৌ ৰিপিট যে 12টা স্কন্ধৰ ঘটনা কথা মানে যিখন ভাগৱতখন তেওঁ ৰিপিটেডলি দ্বিতীয়বাৰ আকৌ তেওঁ মানে ৰচনা কৰিব দিলে আৰু দ্বিতীয়বাৰ ৰচনা কৰাৰ পিছত সেইখন সুন্দৰভাৱে তেওঁ আকৌ সহজ সৰল ভাৱত তাৰমানে সেইখন তেওঁ ৰচনা কৰিলে। এই ৰচনাজিৰ কথা আকৌ পাতিম আপোনাৰ লগত। মই ডেকা দেৱক সুধিব বিচাৰো যে বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ তেখেতৰ এক স্বৰ্ণসূতি নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছিল অপৰিসীম। গতিকে এই বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত আমাৰ অসমীয়া জাতি কেনেদৰে সাৰ্থকতা লাভ কৰিছিল আৰু এখন সমাজ কেনেদৰে সাৰ্থক হৈছিল এই বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ জৰিয়তে? অসমখন হৈছে বিভিন্ন জনগোষ্ঠী বিভিন্ন জাতি সম্প্ৰদায়ৰ মিলনভূমি অসম আৰু এটা সময়ত আজিৰ পৰা চাওক আজিৰ পৰা 5-6 বছৰ আগতে এই গুৰুকেইজনে জন্মগ্ৰহণ কৰিছিল আৰু সেই সময়ত গুৰুকেইজনে আমি যদি ভগৱানৰ কথা মানো আমি যদি বেদৰ শাস্ত্ৰৰ কথা জানো যে যেতিয়া সমাজত বিশৃংখলতাৰ সৃষ্টি হয় তেতিয়াই ভগৱানে নৰৰূপ ধৰি তেওঁ মানুহ পঠিয়াই দিয়ে আৰু সেইমতে সমাজত বিশৃংখলতা দূৰ কৰি শান্তি স্থাপন কৰে। ঠিক তেনেধৰণে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱে তেওঁ যেতিয়া পাটবাসীত গৈ তেওঁ সত্ৰাধিকাৰ হ'ল সত্ৰ পাতিলে। ইতিমধ্যে আমাৰ গোস্বামীদেৱে আপোনালোকক কৈছে যে অসমৰ প্ৰথম সত্ৰ হৈছে পাটবাসী সত্ৰ আদি সত্ৰ প্ৰথম সত্ৰাধিকাৰ হৈছে গুৰু দামোদৰদেৱ আৰু তেওঁ যেতিয়া ঘৈণীয়েক ঢুকোৱাৰ পিছত দ্বিতীয়বাৰ বিবাহ নকৰিলে শ্ৰীমন্ত শংকৰদেৱে তেওঁ দ্বিতীয়বাৰ বিবাহ কৰাৰ কথা কৈছিল কিন্তু তেখেতে সম্পূৰ্ণভাৱে আওকাণ কৰি ধৰ্মত মতি হৈছিল আৰু অসমীয়া জাতিক প্ৰেৰণা দিব খুজিছিল যে যি অসমীয়া জাতিয়ে আজি বিভ্ৰাট ঘটিছে জাতিৰ নামত ধৰ্মৰ নামত নিয়ম নীতিৰ মাজত আচাৰ ব্যৱহাৰৰ মাজত এই জাতিটোক যদি ৰক্ষা কৰিব লগা হয় তেনেহ'লে আমি তেওঁলোকক শিক্ষা দিব লাগিব আৰু সেই মৰ্মে তেওঁ বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম বৈদিক মানে হৈছে বেদৰ পৰা অনা যিটো সাৰাংশ। বেদে কৈছে যে আমাক হিন্দু জাতি কি দিছে যে বেদে যাক দিয়া আছে সেয়ে হ'ল ধৰ্ম বেদে যাক বাধি আছে সেয়ে হ'ল অধৰ্ম। গতিকে বেদৰ পৰা সাৰাংশ আনি ভাগৱতৰ পৰা মূল শাস্ত্ৰৰ পৰা ভাগৱত হৈছে আমাৰ হিন্দুৰ মূল শাস্ত্ৰ গীতা হৈছে আমাৰ মূল শাস্ত্ৰ ভাগৱত গীতাৰ পৰা মূল সাৰাংশ আনি তেখেতে এটি অসমীয়া জাতিক এটা পথ দিলে স্বৰ্ণসেতু বুলি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এই পথেৰে তোমালোকে গোৱা এই পথেৰে গ'লে তোমালোকে তোমাৰ নিজৰ জীৱনটোক উদ্ধাৰ কৰিব পাৰিবা তুমি মুক্তি পাবা। তাত কি আছে তাত অন্য একো নাই নিয়ম মতে তাত বিধি বিধান নিয়ম নীতি আচাৰ ব্যৱহাৰ এই মানৱ জীৱনটোক ভগৱানৰ প্ৰতি ভক্তিৰ প্ৰতি মানুহৰ অন্তৰত ভগৱানৰ প্ৰতি ভক্তি অনাটো তেওঁলোকৰ বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মত একমাত্ৰ প্ৰধান উপাস্য দেৱতা হৈছে ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই নিজেই গীতাত কৈ গৈছে অৰ্জুনক জ্ঞান দিয়াৰ সময়ত কৈছে যে সৰ্বসাধাৰণ পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহংকাং সৰ্বপবিজ্ঞ মুখ্য স্বামী মাংস এই সখা অৰ্জুন এইবিলাক ত্যাগ কৰা মোৰ সমৰ্পণ কৰা মই ইতিমধ্যে সকলো নিয়মৰ পৰা তোমাক দোষৰ পৰা মুক্ত কৰিছো। অন্য দেৱ দেৱীৰ পূজাকো তেওঁ মানিছিল অন্য দেৱ দেৱীৰ পূজা মানিছিল তেওঁ বলি বিধান নামানিছিল। তেওঁৰ বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মত গুৰুজনাত পূজাত বাধা নাই শাস্ত্ৰমতে বিধি বিধান নিয়ম মতে পূজা কৰাৰ নিয়ম আছে সকলো পূজা কৰিব কিন্তু তেওঁ বলি বিধানৰ সম্পূৰ্ণ বিপৰীত আছিল। যেতিয়া পৰীক্ষিত ৰজাৰ জ্বলন্ত প্ৰমাণ পৰীক্ষিত ৰজাই যেতিয়া তেওঁক বলি কাটি পূজা নকৰাৰ কাৰণে যেতিয়া তেওঁক ধৰি নিবলৈ দূত পঠাইছিল তেতিয়া তেওঁ নিজেই কৈছিল যে মই যাম কিন্তু বলি বিধি পূজা মই নকৰোঁ মই দৰকাৰ হ'লে হেৰিলৈকে যাম ৰজাৰ ওচৰলৈকে যাম
শুনা ৰাজ তুমি আমাৰ বচন তিনিও লোকৰ যিটো লক্ষী নাৰায়ণ তাতপৰ আন কোনো পাৰো পুঁজিবাক পাৰো আন কাৰোবাক বলিৰ লগত যদি কাটয় আমাক বলিৰ গল তল মোৰ গল ওপৰ কাটেও যদি আছে তোহাৰ গৈ বল এই আধ্যাত্মিক ভাৱেৰে তেওঁ কি কৰিছিল বলিৰ তেওঁ দুটৰ লগত গৈছিল ছাতিজন এৰিলৈ আৰু পৰীক্ষিত ৰজাৰ ৰাজসভাত তেখেতৰ যুক্তি প্ৰদান কৰাৰ পিছত তেওঁলোকে মানি লৈছিল যে সঁচাকৈ গুৰু দামোদৰদেৱৰ যিটো আধ্যাত্মিক মনোভাৱ ভগৱানৰ প্ৰতি যিটো মনোভাৱ ভগৱান মানুহ জাতি যে বিশেষকৈ অসমীয়া জাতি যে নিয়ম নীতি আচাৰ ব্যৱহাৰৰ মাজত ভগৱানক পাব পাৰি তাৰ জ্বলন্ত প্ৰমাণ হৈছে তেওঁৰ ধৰ্মমত প্ৰমাণ তেওঁৰ ধৰ্মত সমাজৰ উচ্চ নিম্ন সকলো শ্ৰেণীৰ সকলো নাছিল কোনো উচ্চ নিচৰ কথা নাছিল কোনো জাতিভেদ নাছিল শ্ৰীগাল গৰ্ধৱ আত্মা ৰামজনী যেনেকৈ শ্ৰীমন্ত শংকৰদেৱে কৈছিল ঠিক একেই ধৰণে এওঁ কোনো ধৰণৰ জাতিৰ হেৰি নাছিল সকলো জাতিৰ মানুহে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিব পাৰিছিল সকলো জাতিৰ মানুহক তেওঁ সমানে চাইছিল সকলো মানুহকে তেওঁ সমানে চাই তেওঁ ধৰ্মজ্ঞানকে অসমীয়া জাতিক যাতে বিশৃংখল হৈ অসমীয়া জাতি যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেওঁ সুন্দৰভাৱে শিক্ষা দিছিল অমৃতৰ সন্ধানৰ পথ আগবঢ়োৱা বুলি ক'ব লাগিব গুৰুজনা নিশ্চয় তেওঁ যি অমৃত ভগৱতী বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ জৰিয়তে যি আচাৰ ব্যৱহাৰ নিয়ম নীতি অসমীয়া সমাজক দি গ'ল সি অপূৰণীয় তাক সেই বাদ দি এই গুৰুসকলে দি যোৱা এই মতবাদক বাদ দি অসমীয়া জাতি এক বিন্দু খোজ কাঢ়িব নোৱাৰে আৰু গুৰুসকলৰ মাজত কোনো প্ৰভেদ নাই তেওঁলোকৰ মাজত এটাই বস্তু মিলা প্ৰীতিৰ মাজেৰে শাস্ত্ৰৰ মাজেৰে এক ভক্তিৰ মাজেৰে আমি ভগৱানক পাব লাগিব ভক্তি কি ভক্তিটো ইমান সহজ বস্তু নহয় আজি তেওঁলোকে কৈ গৈছে ভক্তি কাৰ যে যিটো বলে আন বস্তু নকৰে কামনা অন্তৰত নাই যাৰ হিংসাদ্য সচনা আনন্দ উৎসৱত নাই যাৰ মতি জানিবা তেতিয়া হৈছে হৃদয়ে ভকতি এইটোহে আচল বস্তু আৰু এই হৃদয় ভকতি যেতিয়া আপোনাৰ আহিব তেতিয়া আপুনি কি কৰিব নিজক ত্যাগ কৰিব পাৰিব ভাগৱতত আছে তপজপ যজ্ঞদান ব্ৰত সংসাৰ গৃহপুত্ৰ ধনজন ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণত ইয়াকে কয় মহা ধৰ্ম ভাগৱত তাত সন্তে মাধৱত উপজীৱে ৰতি সমস্ত ভৱৰ ফল জানিবা ভকতি এই গুৰুজনাই আমাক এই সুন্দৰ আমাক দি গৈছে খুব সুন্দৰ কথা ক'লে মই গোস্বামী দেৱৰ পৰা জানিব বিচাৰিছো যে তেখেতৰ গুৰুজনাৰ ৰচনাৰাজি যি চৰিত পুথি আৰু তেখেতৰ অমূল্য সম্পদ আমাৰ গুৰুলীলা তাত তেখেতৰ যি ভক্তি মাৰ্গৰ কথা উল্লেখ কৰিছে সেই সম্পৰ্কে আপুনি অকমান জনাওক দামোদৰদেৱৰ চৰিত পুথি বুলিবলৈ তেওঁ তিনিটা মাত্ৰ তেওঁ লিখিছিলে মাত্ৰ বাকী তেওঁ বিশেষ তেওঁ লিখিত বিৱৰণ পোৱা নাই কিন্তু এটা কথা ঠিক যেহেতু আমাৰ এটা অনুমান হয় দামোদৰদেৱে যিহেতু মহাপ্ৰয়াণ বৈকুণ্ঠপুৰ সত্ৰত আছিল বৰ্তমান কোচবিহাৰত তাত কিন্তু এনেই যিবিলাক ধৰক লাইব্ৰেৰী আছে তাত হয়তো আমি এইবিলাক কিন্তু যদি আমি চাওঁ হয়তো তাত কিছুমান কেতিয়াবা হয়তো পোৱা যাব পাৰে কাৰণ দামোদৰদেৱৰ জ্ঞানৰ ভাণ্ডাৰ আছিল তেওঁ অজস্ৰ জ্ঞান জানিছিল এই সম্পৰ্কত গতিকে তেওঁ নিজে যিহেতু এজন জ্ঞানী আছিল তেওঁ নিজ হাতে নিলিখা বুলি কোনো ক্ষেত্ৰত কিন্তু কম নহয় কাৰণ তিনিটা গানেই যিকেইটা গান লিখিছিলে এই তিনিটা গানো কিন্তু অপূৰ্ব সুন্দৰ গান তেওঁ লিখিছিল আৰু সম্পূৰ্ণ গীতবিলাক আৰু তেওঁৰ যিখিনি ভাগৱত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে তেওঁৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভট্টদেৱৰ হতুৱাই তেওঁ কিতাপবিলাক কিন্তু প্ৰচাৰ কৰিছিল আৰু বিশেষ কৰি তেওঁ ৰামৰাই যিখন গুৰুলীলা সেই গুৰুলীলাখনৰ ভক্তি মাৰ্গৰ ওপৰত কৰ্মকাণ্ডৰ ওপৰত গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত আপোনাৰ সুন্দৰ এটা কিন্তু তেওঁ এখন কিতাপ ৰামৰাই চৰিত্ৰখনত চবখিনি পোৱা যায় দামোদৰৰ ব্যাখ্যাটো কিন্তু বৰ সুন্দৰ ব্যাখ্যা এখন দিছে আৰু ৰামৰাই সেইকাৰণে আমি আহ্বান জনাওঁ প্ৰতি ঘৰতে গুৰুলীলা প্ৰতি ঘৰে ঘৰে কিন্তু ৰাখিব লাগে আৰু গুৰুলীলা অধ্যয়ন কৰিলে যিটো আধ্যাত্মিক চিন্তা চৰ্চাৰে যিটো মনৰ যিটো সেইটো সাংঘাতিক ধৰণৰ এটা মানে এইটো এটা সৃষ্টি এটা হয় আপোনাৰ মানে ধৰ্মীয় এটা ভাৱ এটা আহে গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত আৰু তেওঁ যিটো ভক্তি মাৰ্গ তেওঁ যদি বৈদিক বেদবিহিত কৰ্ম কাণ্ডৰ মাজেৰে যিখিনি অসমীয়া সমাজত দি গ'ল সেইখিনি কিন্তু আমি স্বীকাৰ কৰিব লাগিব যে গণেশ পূজা নাৰায়ণ পূজা বিষ্ণু পূজা আৰু বিশেষ কৰি শিৱ পূজা পৰ্যন্ত বিধিৰ বাবে অসমৰ যিখিনি আমি জনমাজত এতিয়া আমি ভাৰত অসমত গোটেই সমগ্ৰ অসমতে আমি ৮০% দামোদৰীয় বুলি যিটো কওঁ এই ৮০% দামোদৰীয় বিলাকৰ ক্ষেত্ৰত আপুনি জানে মঠ মন্দিৰ বিলাকত যদি আমি এতিয়া চাওঁ দেৱালয় বিলাকত দামোদৰীয় শিষ্য বুলি কওঁ আৰু তেওঁৰ যিটো
বৈদিক বেদ ক্ৰিয়া মাধ্যম যিটো কৰ্ম পদ্ধতি এই কৰ্ম পদ্ধতি যিটো মাৰ্গ সেইটো কিন্তু তেওঁ কিন্তু দি গৈ গৈছে বেদবিহিত কৰ্মবিলাক সেইটো দি থৈ যোৱাৰ কাৰণে একেই কৰ্ম আৰু মানুহৰ যিটো জনস্ৰোত লাহে লাহে যিটো দেখা গৈছে যে ধৰ্মৰ প্ৰতি এই গুৰুজনে যিটো সৃষ্টি কৰি থৈ গ'ল কিন্তু ধৰ্মৰ প্ৰতি মানুহৰ কিন্তু সাংঘাতিক ধৰণৰ এটা আকৃষ্টতা হৈছে এই প্ৰমাণ পূজা পাৰ্বণবিলাকতে গম পায় কিন্তু আগতে এতিয়া ভাবা যায় বহুতে কয় যে ধৰ্মৰ প্ৰতি মানুহৰ আস্থা কমিছে কিন্তু আমি নাভাবো কিন্তু ধৰ্মৰ প্ৰতি কিন্তু আস্থা কিন্তু বাঢ়িছে এতিয়া কিন্তু আমি সেইটো কিন্তু ক'ব পাৰো আৰু তেখেতে ভট্টদেৱৰ উপৰিও আন বেলেগ শিষ্যক তেখেতে নিজৰ ৰচনাৰাজি তেখেতে আগবঢ়াই দিছিলে তেওঁ নিজে তেওঁ কিছুমান তাৰ পিছত কিছুমানে লিখিছে ভট্টদেৱৰ ওপৰত নহয় তেওঁৰ ওপৰত আমাৰ যিটো দৰ্শনৰ ওপৰত কিছুমান কিতাপ লিখিছে কিন্তু তেওঁ নিজে ভট্টদেৱকে তেওঁ দিছিল ৰচনাৰাজি সৃষ্টি হৈ আছিল ভট্টদেৱকে দিছিল আৰু বাকীবিলাকো কিন্তু এতিয়া বনমালী মিশ্ৰ বা এনেকুৱা কিছুমান বহুত ক্ষেত্ৰত লিখিছে শংকৰদেৱৰ কিতাপ যে বনমালী মিশ্ৰও লিখিছে কিন্তু তেখেতসকলৰ কিতাপবিলাক কিন্তু গুৰুজনৰ আজ্ঞা হিচাপত নহয় কিন্তু গুৰুজনে আজ্ঞা দিছিল একমাত্ৰ কিন্তু ভট্টদেৱকে ভট্টদেৱক দিছিল তেওঁ এনেকুৱা তেওঁৰ জ্ঞানৰ ভাণ্ডাৰ আছে বৰগীতসমূহ গুৰুজনা ভট্টদেৱকে দিছিলে নেকি হয় সম্পূৰ্ণ কিন্তু আৰু কথা ভাগৱত আৰু কথা গীতা এই দুটা ক্ষেত্ৰত তেওঁ কিন্তু বেছি গুৰুত্ব দিছিল আৰু অসমত আজি যিটো গদ্য সাহিত্যৰ জনক বুলি আমি যিজন কওঁ সেইজন হ'ল কিন্তু শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভট্টদেৱেই আৰু ভট্টদেৱে যদি এইখিনি কৰি থৈ সকলোখিনি গুৰুজনাৰ পৰামৰ্শমতে হৈছিল এইখিনি খুব সুন্দৰ কথা ক'লে আপুনি বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম যিটো প্ৰচাৰৰ ক্ষেত্ৰত কোচবিহাৰত গুৰুজনাই কেনেদৰে ধৰ্ম প্ৰচাৰ কৰিছিলে গুৰুজনাক যেতিয়া তেওঁ বলি দি পূজা নকৰাৰ কাৰণে যেতিয়া পৰীক্ষিত ৰজা লৈ গ'ল তাত বিচাৰক যেতিয়া তেওঁ শ্ৰেষ্ঠত্ব পালে কিন্তু কুতৰ্কী কিছুমান কামেশ্বৰগিৰিকে আদি কৰি তেওঁৰ বিৰুদ্ধে নানা ধৰণৰ ষড়যন্ত্ৰ কৰিব খোজাত অৱশেষত ৰজাজন আছিল বা পৰীক্ষিত ৰজা আছিল খুব অন্ধবিশ্বাসী আৰু খুব ভয়াতুৰ তেওঁক লগাই দিলে যে এওঁ যদি এনেকৈ ইয়াত থাকে একদিন এখন এওঁ নিজে ৰজা হ'ব আপোনাকো খেদিব তেতিয়া তেওঁক এই ঠাইৰ পৰা কি কৰিলে বহিষ্কাৰ কৰিলে বুলি ক'লে ক'ব লাগিব আৰু তেওঁ ক'লে যে এওঁ সোণকোষ নদী পাৰ কৰি কোচবিহাৰত পঠাই দিয়া তেতিয়া তেওঁ দুদিন ধৰি খোজকাঢ়ি তেওঁ আনকি যোৱাৰ সময়ত ৰজাই তেওঁক যোৱা বাট খৰচ কাৰণে অলপ পইচা দিছিল কিন্তু সেই গ্ৰহণ নকৰিলে দুদিন ধৰি খোজকাঢ়ি কৰি গৈ যেতিয়া তেওঁ সোণকোষ নদীৰ পাৰ পায় তেতিয়া কোচবিহাৰৰ ৰজা আছিল লক্ষীনাৰায়ণ তেওঁ সেই কথাখিনি গম পালে আৰু গম পায়ে তেওঁ ঢোল খোল সংকীৰ্তন আদি কৰি সুন্দৰভাৱে তেওঁক লৈ গ'ল মানে সন্মান কৰি লৈ গ'ল আৰু তৰ্চা নদীৰ দক্ষিণ পাৰে তেখেতক এটি সত্ৰ পাতি ঘৰ পাতি থাকিব দিলে কিন্তু দুৰ্ভাগ্য বাৰিষা যেতিয়া তৰ্চা নদীৰ বানপানীয়ে তেওঁৰ এইবিলাক ঘৰ যেতিয়া উটুৱাই নিবলৈ আৰম্ভ কৰিলে তাত পানী হয় এতিয়াও তাত স্থান আছে আপোনালোকে দেখি পাব তেতিয়া তেওঁক তাৰ পৰা লৈ আহি কোচবিহাৰৰ ভিতৰৰ হাপনে এডোখৰ ঠাইত তেওঁক সত্ৰ পাতি দিলে আৰু তেওঁ সত্ৰ পাতি দিয়াৰ অপৰঞ্চি সত্ৰ পৰিচালনাৰ কাৰণে 377 বিঘা মাটি দিলে কিন্তু দুৰ্ভাগ্য আজি 377 বিঘা মাটিৰ ঠাইত বৰ্তমান একেবাৰে কম মাটি আছে আপোনালোক কথা দেখিবলৈ পাব তাত 10 বছৰ কাল তেখেত আছিল আৰু তেখেতৰ যেতিয়া ইহলীলা সম্বৰণ কৰে তেতিয়া ভিতৰত থাপ নামৰ ঠাই সত্ৰখনৰ নাম বৈকুণ্ঠপুৰ সত্ৰ দিলে তেখেতে বৈকুণ্ঠগামী হোৱাৰ পিছত সত্ৰখনৰ নাম হ'ল বৈকুণ্ঠপুৰ সত্ৰ আৰু তেখেতে কোচবিহাৰত থকা সময়ত আনকি ৰজা লক্ষীনাৰায়ণ তেওঁৰ পুত্ৰ পৰিবাৰসকলে গুৰুজনাৰ ওচৰত শৰণ লৈছিল আৰু কোচবিহাৰত অসংখ্য মানুহে তেওঁৰ ওচৰত শৰণ লৈছিল আৰু তেওঁলোকৰ শৰণ লোৱাৰ কথা কওঁতে মই মহাশয় আপোনাক সুধিব বিচাৰো যে তেখেত ৰজা লক্ষীনাৰায়ণ এজন তেখেত শাক্তধৰ্মী ৰজা আছিলে তেখেত গুৰুজনাই বৈষ্ণৱ ধৰ্মত দীক্ষিত দি শৰণ দিছিল এটা আদৰ্শৰ সৃষ্টি কৰিছিল তেখেতৰ আদৰ্শ ইতিমধ্যে কৈছিল তেওঁৰ বলি বিধান নাই ভগৱানত পূজা কৰাত কোনো লাভ নাই দেৱ দেৱীক পূজা কৰাত কোনো লোকচান নাই কোনো অসুবিধা নাই কিন্তু বলি বিধান সম্পূৰ্ণতে বিপৰীত আছিল সম্পূৰ্ণ আধ্যাত্মিকভাৱে ইতিমধ্যে আমি কৈছো যে আধ্যাত্মিকভাৱে এজন মানুহ নিজ কৰ্মৰ জৰিয়তে দেৱ দেৱী আমি ইতিমধ্যে আমাক তপজপ যজ্ঞদানৰ কথা আপোনাক কৈছো যে আমাক পেট ফেলাই খাই ভগৱানক সেৱা কৰাৰ কথা কোৱা নাই
প্ৰত্যেক মানুহে জন্মৰ লগে লগে তেওঁ এটা কৰ্ম লৈ আহিছে নিজ কৰ্ম যিজন ব্যক্তিয়ে সুচাৰুৰূপেৰে নিয়মৰ মাজেৰে শাস্ত্ৰৰ মাজেৰে পালন কৰে সেইটোৱে হ'ল প্ৰকৃত ধৰ্ম আৰু সেইকাৰণে তেখেতৰ আধ্যাত্মিক ধৰ্মত গীতা ভাগৱতৰ জৰিয়তে সুন্দৰভাৱে নিয়ম নীতি বেদৰ জৰিয়তে আমাৰ আজি শিকিছে অসমীয়া জাতি আজি কি অৱস্থা হৈছে আমি আজি নিয়ম নীতি নামানো আমি আজি পূৰ্বপুৰুষসকলে দি যোৱা গুৰুসকলে দি যোৱা বাণীবিলাক নামানো নামানাৰ কাৰণে আমাৰ সমাজত নানান ধৰণৰ বিশৃংখলতাৰ সৃষ্টি হৈছে মই আপোনাৰ গাত বোকা তোলাইছো আপুনি মোৰ গাত বোকা তোলাইছে কিন্তু আমি প্ৰত্যেকেই উপলব্ধি কৰা উচিত যে গুৰুসকলে দি যোৱা বাণীসমূহ আমি যদি পালন নকৰোঁ তেনেহ'লে আমাৰ অসমীয়া জাতি ভৱিষ্যত একেবাৰে বেয়া আজি অসমীয়া জাতি মহাসংকটৰ সন্মুখীন হৈছে ই ৰাজনীতিৰ কাৰণেই হওক বা অন্য কিবা কাৰণেতেই হওক অসমীয়া জাতিৰ আজি কিন্তু আগত মহা সমস্যা অসমীয়া জাতি যেন এটা নিয়ে হৈ যোৱা অৱস্থা যেন আহিব ধৰিছে আমি যদি গুৰুসকলে দি যোৱা বাণীসমূহ ঠিক ৰকমে যদি পালন নকৰোঁ হওক তেতিয়াহ'লে অসমীয়া জাতি এদিন নিয়ে হৈ যদি যায় অসমীয়া জাতিয়ে যদি নাথাকে অসমীয়া সাহিত্য ক'ত থাকিব অসমীয়া সাহিত্য যদি নাথাকে অসমীয়া সভ্যতা ক'ত থাকিব অসমীয়া ভাষা ক'ত থাকিব অসমীয়া সংস্কৃতি ক'ত থাকিব সেয়া আহক আমি সকলোৱে লগ লাগি গুৰুসকলৰ ভেদাভেদ দানি তেখেতসকলৰ মাজত যেনেকৈ ভেদাভেদ নাছিল আমাৰ মাজতো কোনো ধৰণৰ জাতিভেদ দানি কোনো উচ্চ নিচৰ কথা চিন্তা নকৰি আমি সকলোৱে মিলি তেখেতসকলে দি যোৱা এই গুৰুবাণীসমূহ পালন কৰি অসমীয়া জাতিক আগুৱাই লৈ যাব আমি নিশ্চয় লাগিব হয় খুব সুন্দৰ কথা কৈছে স্যাৰ শৰণ আৰু যিটো দীক্ষা তেখেতৰ আৱশ্যকতাৰ প্ৰতি গুৰুত্ব দিছিল গতিকে তেখেতৰ এই আগমনৰ পৰা নিগমনলৈ তেখেতৰ যিটো ধৰ্ম প্ৰকৃত স্বৰূপ যে উপলব্ধি কৰিছিলে তেখেতে গতিকে এই সম্যক জ্ঞান দিবলৈ এজন প্ৰকৃত গুৰুৰ ওচৰত দীক্ষা লোৱাটো শৰণ লোৱাটো তেওঁৰ আৱশ্যকতা বুলি অনুভৱ কৰে যে এই কথাখিনি অকমান উনুকিয়াই দিয়ক স্যাৰ শৰণ আৰু দীক্ষা আমি প্ৰত্যেকেই জানো আমি পিতৃ মাতৃ সবৰে কিন্তু শ্ৰেষ্ঠ পিতৃ মাতৃ যেনেকৈ শ্ৰেষ্ঠ ঠিক তেনেকৈ আমাৰ বিয়া বাৰু হৈ যোৱাৰ পিছত আমি কিন্তু দীক্ষা লওঁ হয় দীক্ষা লওঁ গুৰুজনাৰ ওচৰত যে নিজৰ গুৰু যে আমি হৰিদেৱ পন্থৰ যিখিনি মানুহ আছে হৰিদেৱী পন্থৰ মাজত তেওঁলোকে পন্থ হিচাপে তেওঁলোকে পাহৰি নাযায় তেওঁলোকে হৰিদেৱৰ তাতে শৰণ লয় হৰিদেৱ পন্থৰ যিখিনি পংখানুক্ৰমে শংকৰদেৱৰ যিখিনি তেওঁলোক আছিলে শংকৰদেৱৰ শিষ্য হিচাপে তেওঁলোকৰ পৰম্পৰা হিচাপে শংকৰদেৱৰ তেনেকৈ তেওঁলোকৰ শিষ্য প্ৰশিষ্য কৰে শংকৰী মানুহৰ তাতে ঠিক তেনেকৈ দীক্ষা লয় ঠিক তেনেকৈ শ্ৰী শ্ৰী দামোদৰ দেৱো তেওঁৰ যিখিনি দীক্ষা আমাৰ পন্থবিলাকেও কিন্তু দীক্ষা লৈছিল শৰণ আৰু ভজন এই দুটা বস্তুটো আপোনাৰ ধৰ্মীয় আধ্যাত্মিক চিন্তাৰ এজন দীক্ষা গুৰুৱে যিটো দীক্ষা দিয়ে এই দীক্ষাটো কিন্তু সেইখিনি অত্যন্ত প্ৰয়োজনীয় সমাজৰ বান্ধন মানসিকতাৰ বান্ধন আপুনি বিয়াৰ পিছত ল'ৰা ছোৱালী যেতিয়া যুগ্মভাৱে যেতিয়া সংসাৰ কৰোঁতে কিছুমান নীতি নিয়মৰ কিছুমান সাংঘাতিক ধৰণৰ নীতি নিয়মৰ প্ৰয়োজন হয় এজন ল'ৰা হিচাপত থাকিব ছোৱালী হিচাপত থাকিব কিন্তু ল'ৰা আৰু ছোৱালীৰ যেতিয়া যুগ্ম মিলন হয় এই যে দীক্ষাত নীতি নিয়ম যিখিনি দিছে এই নীতি নিয়মে কিন্তু সুন্দৰভাৱে কিন্তু তেওঁলোকৰ সাংসাৰিক জীৱনৰ বৈবাহিক জীৱনৰ ভৱিষ্যত যিখিনি গাঁথনি এই গাঁথনি কিছুমান নীতি নিয়ম মাজতে চলিব লাগিব আৰু গুৰুৰ যিটো মান্যতা নিজৰ স্বধৰ্মক যেনেকৈ আমি ত্যাগ কৰিব নোৱাৰো ঠিক তেনেকৈ আমি গুৰুক মান্যতা দি আমি যেতিয়া আমি তেওঁৰ ওচৰত শৰণ লওঁ এজন গুৰু বানি পেলাই তেওঁ শৰণ লওঁ এজন সত্ৰাধিকাৰ ওচৰত আমি শৰণ লোৱাৰ লগে আপোনাৰ যিটো আধ্যাত্মিক পৰিৱেশৰ কাৰণে আমাৰ এটা সুন্দৰ এটা ঘৰত এটা এই পৰিৱেশৰ সৃষ্টি এটা হয় আৰু নিজৰ এই যিটো জ্ঞানৰ যিটো উপলব্ধি সেই উপলব্ধিটো হোৱাৰ কাৰণে দীক্ষা লোৱাটো অত্যন্ত প্ৰয়োজন আৰু সেইটো এতিয়ালৈ দীক্ষা প্ৰত্যেকেই কিন্তু লৈ আছে লোৱাটো প্ৰয়োজন নহ'লে সমাজৰ বান্ধন নাথাকে যুগ্ম জীৱনৰ বান্ধনটো একেবাৰে নাথাকিব অশেষ ধন্যবাদ ইমান কম সময়ৰ ভিতৰতে গুৰুজনাৰ যি সৃষ্টিৰাজি তেখেতৰ ধৰ্ম প্ৰচাৰ এই সকলোখিনি কথাই সুন্দৰভাৱে বৰ্ণনা কৰিলে গতিকে অশেষ ধন্যবাদ দুয়োজনা মহাশয়লৈ আমাৰ ফালৰ পৰা অশেষ আমি ধন্যবাদ দিছোঁ যে আমি আশা ৰাখিছোঁ পুনৰ আমি ৰিপিট কৰিছোঁ যে গুৰুসকলে দি যোৱা বাণীসমূহ আমি অসমীয়া জাতিয়ে সুন্দৰভাৱে পালন কৰি আমাৰ মাজত জাতিভেদ ধৰ্মৰ বৰ্ণভেদ সকলোবিলাক পাহৰি আহক আমি অসমীয়া জাতিক যাতে আকৌ আগবঢ়াই লৈ যাব তাকেই গুৰুজনাৰ
আজি ইহলীলা সম্বৰণ কৰা এই তিথিত আমাৰ ফালৰ পৰা আপোনালোককো ধন্যবাদ জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই গুৰুসকললৈ প্ৰাৰ্থনা জনাই অসমীয়া জাতিৰ সকলো শ্ৰেণীৰ মানুহকে অসমীয়া জাতিক জীয়াই ৰখাৰ কাৰণে আহ্বান জনাই আমি আমাক আটাইলৈকে সেৱা যাচি আমাৰ এই সমাপ্ত ঘটিছোঁ ধন্যবাদ গতিকে দৰ্শকসকল অসমীয়া জাতিৰ সত্য আৰু ধৰ্মৰ পথ প্ৰদৰ্শন কৰি অমৃতৰ সন্ধান দি যোৱা এই গুৰুজনাৰ আদৰ্শেৰে আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি যায় তাৰে কামনা কৰি আজি অনুষ্ঠানটিৰ পৰা মই চয়নিকাই বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ ধন্যবাদ